আৰু নিৰ্বাচনৰ পূৰ্বে অসমলৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব গুৱাহাটীত উপস্থিত হ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকাৰ আগমনৰ প্ৰাক্ষণত উপস্থিত কেন্দ্ৰীয় নেতা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ গুৱাহাটীত আহি উপস্থিত হৈছে। আমি দৃশ্যাংশই মুহূৰ্ত দেখুৱাইছো কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ গুৱাহাটীত আহি উপস্থিত হৈছে। কেইটামান মুহূৰ্তৰ পাছতেই প্ৰিয়ংকা গান্ধী আহি উপস্থিত হ'ব। প্ৰিয়ংকা গান্ধীয়ে পোনে পোনে মা কামাখ্যা ধামত মা কামাখ্যাৰ আশীষ ল'ব। কিন্তু তাৰ পূৰ্বেই কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ গুৱাহাটীত আহি উপস্থিত হৈছে। আমি জাকিৰ হুছেইন সিকদাৰক এই মুহূৰ্তত দেখুৱাইছোঁ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এইদৰেই আদৰণি জনোৱা পৰিলক্ষিত হৈছে ডি.কে. শিৱকুমাৰক। আন কেইবাগৰাকীও নেতা অসমলৈ আহিব আৰু আগন্তুক নিৰ্বাচনক লৈ হ'ব পৰ্যালোচনা বৈঠক। আৰু স্ক্ৰিনিঙৰ কামত ব্যস্ত থাকিব প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীৰ আগমনৰ পূৰ্বেই ডি.কে. শিৱকুমাৰ কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰক আদৰণি জনোৱা পৰিলক্ষিত হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন সিকদাৰে। Visiting Kamakhya temple, praying before the goddess, asking for a change of the state guard. Always he has become weak. That is why he is making such statement. He is not strong on his work. He is not strong on his commitment. So you know that his party is losing here. That is why he is taking to make which is. আৰু অসমত আহি উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ইতিমধ্যে অসমত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী। বিমান বন্দৰৰ পৰা পোনে পোনে মা কামাখ্যাৰ আশীষ ল'বলৈ মা কামাখ্যা ধামলৈ যাব প্ৰিয়ংকা গান্ধী। আৰু ইয়াৰ পিছতেই ৰাজীৱ ভৱনলৈ আহিব প্ৰিয়ংকা। পুনৰবাৰ জনাইছোঁ ইতিমধ্যে অসমত আহি উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী। ৰাজীৱ ভৱনলৈ যাব প্ৰিয়ংকা। দিনৰ 11 বজাৰ পৰা নিশালৈকে স্ক্ৰিনিঙৰ কামত থাকিব ব্যস্ত। ব্লক কংগ্ৰেছ দলীয় কাৰ্যকৰ্তাৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী। অসমত ইতিমধ্যেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী। আৰু প্ৰথমেই মা কামাখ্যা ধামত মা কামাখ্যাৰ আশীষ ল'ব প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীক আদৰিবলৈ এতিয়া কংগ্ৰেছৰ এটা দল দেখিবলৈ পোৱা গৈছে বৰঝাৰ বিমান বন্দৰত। আমি দৃশ্যাংশ দেখুৱাইছোঁ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, CLP দেৱব্ৰত শইকীয়াক দেখিবলৈ পোৱা গৈছে বিমান বন্দৰত। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰিৱেশ দেখুৱাইছোঁ। প্ৰিয়ংকা গান্ধীক আদৰিবলৈ সাজু হৈ আছে ঠায়ে ঠায়ে এইদৰেই গায়ন বায়ন। সাধাৰণতে যেতিয়া আমাৰ দলৰ শীৰ্ষ নেতৃত্বলৈ অসমলৈ আহে সকলো কৰ্মীসকলৰ মাজত উৎসাহ থাকে ওচৰৰ পৰা লগ পাবলৈ। কিন্তু সাধাৰণতে ডাঙৰ সভাত আমাৰ কৰ্মীখিনি নিজৰ মনৰ কথা ক'ব নোৱাৰে। যিহেতু শীৰ্ষ নেতৃত্ব আহিলেই আমাৰ বিভিন্ন দলৰ নেতাসকলে নিজৰ কথাবোৰ কয়, কিন্তু তৃণমূল কৰ্মী নিজৰ কথাবোৰ ক'বলৈ এটা সুবিধা নাপায়। আজি স্বয়ং প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমাৰ তৃণমূল কৰ্মীখিনি ব্লক প্ৰেছিডেণ্টসকলে নিজৰ মনৰ কথা বিভিন্ন আমাৰ ফ্ৰণ্টেলৰ চেলছৰ মানুহবোৰ আমাৰ তেওঁলোকৰ নিজৰ মনৰ কথা ক'বলৈ এটা সুযোগ পাব। প্ৰায় ইমান দীঘলীয়া কাৰ্যসূচী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী স্ক্ৰিনিং কমিটি চেয়াৰমেন হিচাপে লৈছে। ময়ো বিভিন্ন স্ক্ৰিনিং কমিটিত আছিলোঁ, কিন্তু এনেদৰে স্ক্ৰিনিং কমিটিত ইমান সময় তৃণমূল কৰ্মীখিনিক দিয়া মই যোৱা 10 বছৰত মই দেখা নাই। এবাৰ প্ৰথমবাৰ দেখিছোঁ। নহ'লে সাধাৰণতে স্ক্ৰিনিং কমিটিবোৰ বিধায়কসকলৰ লগত লগ পায়, সাংসদসকলৰ লগত লগ পায়, প্ৰাক্তন মন্ত্ৰীসকলৰ লগত লগ পায়। কিন্তু এইবাৰ যে তেওঁ যিদৰে ব্লক ফ্ৰণ্টেল চেল সকলোকে যে লগ পাইছে, মই ভাবোঁ এইটোৱে ইংগিত যে কেন্দ্ৰৰ আমাৰ নেতৃত্বই অসম বিধানসভা নিৰ্বাচনত কিমান গুৰুত্ব দিছে। আমি আজিৰ তাৰিখত বিভিন্ন ঠাইততো ক'ৰবাত আমাৰ যথেষ্ট ভাল হ'বই। প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰতো সমান নহয়, ক'ৰবাত বহুত ভাল আছে আৰু ভাললৈ লৈ যাবলৈ বিচাৰোঁ, আৰু ক'ৰবাত আৰু আমি কষ্ট কৰাটো উচিত। কিন্তু গোটেই ডাটাবোৰ আমাৰ ওচৰত আছে। যোৱা 7 মাহৰ ভিতৰত আমি সংগঠনৰ ওপৰত যথেষ্ট জোৰ দিছোঁ। আমাক কৈছিলোঁ আমাৰ কেন্দ্ৰীয় নেতৃত্বই যে 2025 চন সংগঠনৰ
ওপৰত জোৰ দিয়াটো উচিত আৰু সেই হিচাপে আমি কামখিনি কৰি আছোঁ আমাৰ দলৰ কৰ্মীখিনি বাট চাই আছে যে কেতিয়া মডেল কোড অফ কণ্ডাক্ট ঘোষণা কৰা হ'ব তেওঁলোকে গোটেই জোৰ লগাই ৰণত নামিব আৰু নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ কষ্ট কৰিবলৈও প্ৰস্তুত